আজি ৰাতি যেতিয়া সকলো নিদ্ৰাত আকাশখন নীৰৱ হঠাতে এজন ব্যক্তি আপোনাৰ সপোনত আহিলে সেই ব্যক্তিজনৰ মুখমণ্ডল উজ্জ্বল চকুত অদ্ভুত মৰম সেই ব্যক্তিজন যদি হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম হয় আপুনি কেনেকৈ অনুভৱ কৰিব এজন ছাত্ৰই নিজৰ শিক্ষকক সুধিলে যে শিক্ষক মই নবী সাল্লাল্লাহু আলাইহি সাল্লামক সপোনত চাব বিচাৰিছো আপুনি কোনো মোক ৰাস্তা ওলাই দিয়ক সেই শিক্ষকজনে সেই ছাত্ৰক ক'লে আজি মোৰ ঘৰত তোমাৰ বাবে দাৱাত থাকিল যেতিয়া দাৱাত পাই ছাত্ৰজনে সন্ধিয়া শিক্ষকৰ ঘৰত গ'ল শিক্ষকে তেওঁৰ বাবে নানান ধৰণৰ আহাৰৰ আয়োজন কৰিছে কিন্তু সেই আহাৰত তেখেতে নিমখ বেছিকৈ দিছে যেতিয়া ছাত্ৰজনে আহাৰবোৰ খালে খোৱাৰ পিছত নিমখ বেছি থকাৰ ফলত তেখেতৰ পানী বেছিকৈ পিয়া লাগিছে যেতিয়া পানী তেখেতে খুজিলে শিক্ষকজনে ক'লে যে মোৰ ওচৰত কোনো পানী নাই তুমি এনেকৈ টোপনি যোৱা যেতিয়া পানী পান নকৰাকৈ টোপনিত গ'ল তেখেতে সপোনত বহুত কিবা কিবি তেখেতে দেখিব পাৰিলে পিছদিনা পুৱা শিক্ষকে প্ৰশ্ন কৰাত তেখেতে উত্তৰ দিলে যে মই আজি ৰাতি সপোনত বহুত কিবা কিবি মই চাইছো শিক্ষকে ক'লে তুমি কি ধৰণৰ বস্তু চাইছা তেতিয়া ছাত্ৰজনে ক'লে মই সপোনত নদী সমুদ্ৰ জান জুৰি পানীৰ বিষয়ে বিশেষকৈ মই সপোনত চাইছো তেতিয়া শিক্ষকজনে ক'লে ঠিক সেইদৰে তুমি যেতিয়া টোপনি যোৱাৰ আগত বিশেষ এটা বস্তুৰ ওপৰত তুমি গুৰুত্ব দি টোপনি যাবা সেই টোপনিত তোমাৰ সেইবোৰ বস্তুই সপোনত আহিব ঠিক সেইদৰে তুমি যদি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত বেছি বেছি দূৰত পৰি নবী সাল্লাল্লাহু আলাইহি সাল্লামক স্মৰণ কৰি তুমি টোপনি যোৱা নিশ্চয় নবী সাল্লাল্লাহু আলাইহি সাল্লাম তোমাৰ টোপনিত আহিব